একচুৱেলি 2026-ৰ কাৰণে মানে আমাৰ ৰাইজৰ দলটো খুব শক্তিশালীভাৱে ভালকৈ মানে এইবাৰ আত্মপ্ৰকাশ কৰিবৰ কাৰণে আমি ছিষ্টেমেটিকেলি কাম কৰি আছোঁ। কিন্তু এই সময়খিনিত কি হৈছে, যিহেতু এটা নতুন ৰাজনৈতিক দলৰ মই কৈছোঁ জন্ম, বিকাশ আৰু সবলীকৰণ চলি আছে। গতিকে অলপ আন ৰাজনৈতিক দলৰ পৰা আৰু আন ৰাজনৈতিক দলৰ সমৰ্থকৰ পৰা আমাৰ ওপৰত অলপ বেছিকৈ মানে হেঁচা আছে। কিন্তু মই আপোনালোকক এটাই কথা কওঁ যে অসমত এটা নতুন শক্তিশালী আঞ্চলিক দলৰ বিকাশ আৰু সবলীকৰণ আৰু জন্ম হ'বলৈ গৈ আছে। 2026 চনটো আপোনালোকে সঁচাকৈ দেখিবলৈ পাব যে এফালে উন্মাদ ধৰ্ম ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ, আনফালেদি ট্ৰেডিশ্যনেল ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, এই দুয়োটাৰ প্ৰতি মানুহৰ আগ্ৰহ যি সময়ত কমি আহিছে, সেই সময়ত অসমত এটা নতুন আঞ্চলিক শক্তি, প্ৰগতিশীল আৰু ভিজন থকা, আমি অসমত কি কৰিম সেই কথাটো আগতীয়াকৈ কৈ দিছোঁ। আমাৰ 4টা কৰ্মসূচীৰ কথা আগতীয়াকৈ কৈ দিছোঁ। মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে বিজেপিয়েও নোৱাৰে যে অসমখন কেনেকৈ আগবঢ়াই নিব এই কথা ক'বলৈ, কংগ্ৰেছেও নোৱাৰে, আনকি বামপন্থী দলবিলাকেও অসমৰ কাৰণে, অসমৰ প্ৰত্যেকজন মানুহৰ কল্যাণৰ কাৰণে কোনো ভিজনাৰী প্ৰগ্ৰেম দেখুৱাব নোৱাৰে। ৰাইজৰ দলে পাৰিব? ৰাইজৰ দলে একদম প্ৰগ্ৰেম 4টা কৈ দিছোঁ মই। এই 4টা প্ৰগ্ৰেম হ'লেই অসমখন উন্নতিৰ নেক্সট ষ্টেজলৈ যাব। 1 নম্বৰটো হ'ল যে অসমীয়া মানুহক আমি প্ৰফেশ্যনেল কৰি তুলিব লাগিব। বিজেপিয়ে, কংগ্ৰেছে অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰি হিতাধিকাৰী কৰি তোলে। আমি কৈছোঁ যে অসমীয়া জাতিৰ ফাৰ্ষ্ট কামটো হ'ব লাগে যে প্ৰত্যেকজন অসমীয়াক প্ৰফেশ্যনেল কৰি তুলিব লাগে। প্ৰফেশ্যনেল ইন এগ্ৰিকালচাৰ, প্ৰফেশ্যনেল ইন বিজনেছ, প্ৰফেশ্যনেল ইন এভৰি প্ৰফেশ্যন। তো এই কামটো কৰিবৰ কাৰণে আমি প্ৰথম এগ্ৰিকালচাৰৰ কথা কৈছোঁ যে আমি অসমৰ এগ্ৰিকালচাৰ ব্যৱস্থাটো বদলাই পেলাম। আমি অসমক এতিয়া ভেকুলীৰ বিয়া পতা ৰাজ্যৰ পৰা অসমৰ প্ৰত্যেকডৰা পথাৰত পানী দি অসমৰ প্ৰত্যেক বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম। ৰাউণ্ড দা ইয়াৰ কাল্টিভেশ্যন। অন্য কোনো ৰাজনৈতিক দলৰ এই ভিজনাৰী প্ৰগ্ৰেম আছে যদি মোক দেখুৱাওক, আৰু এই ভিজনাৰী প্ৰগ্ৰেমৰ বাহিৰে অসমক পৰিৱৰ্তন কৰাৰ, প্ৰকৃত অৰ্থত অসমক আগুৱাই নিয়াৰ, 1 ষ্টেপ ফৰৱাৰ্ড কৰাৰ কিবা যদি প্ৰজেক্ট কাৰোবাৰ আছে মোক দেখুৱাই দিয়ক। নম্বৰ 1, এই চিৰিয়াছ কথাবিলাক পেপাৰত নোলায়, টিভিত নোলায়। এই চিৰিয়াছ কথাবিলাকক লৈ আলোচনা হ'ব লাগে যে ৰাইজৰ দলে কৈছে যে 4টা প্ৰগ্ৰেম কৰি অসম বদলাম। কংগ্ৰেছে দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মাৰ সপোন যেতিয়া এটা মোবাইল ফোন দিয়া এগৰাকী মহিলাক, আমাৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মানুহক এটা চাকৰি দিয়া। আমি কৈছোঁ যে অসমত আমি প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন চাহ বাগিচাত, অসমৰ প্ৰত্যেকটো টাউনৰ বস্তি এলেকাত সৰু সৰু ক্ষুদ্ৰ উদ্যোগ MSME তৈয়াৰ কৰিম, প্ৰতিষ্ঠা কৰিম, আৰু অসমৰ কোনো মানুহে যাতে দৈনিক হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালী কৰি ডেকা ল'ৰাবিলাকে, শিক্ষিত ল'ৰা ছোৱালীবিলাকে কটাব নালাগে, বেংগলোৰ বা চেন্নাইত গৈ যাতে তেওঁলোকে ছিকিউৰিটি গাৰ্ড কৰিব নালাগে, অসমতে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ উপায় পায়, তাৰ ব্যৱস্থা আমি কৰিম। মোক এনেকুৱা এটা ৰাজনৈতিক দলৰ নাম কওক, এনেকুৱা এজন ৰাজনৈতিক নেতাৰ নাম কওক যি এই কথা ক'ব পাৰে। তেওঁলোকৰ ইয়াৰ কাৰণে প্লেন আছে, আমি কিতাপ লিখি তাৰ প্লেন বনাই থৈছোঁ। অসমৰ প্ৰত্যেকজন খেতিয়কক আমি তেওঁলোকৰ ফচলৰ উপযুক্ত দাম দিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ অকল চাউলৰ ধান কিনি নিম এনেকুৱা নহয়, আমি ছিষ্টেম কৰি তুলিম। কোনো ব্যৱসায়ীয়ে অসমত খেতিয়কক ঠগি লৈ বস্তু কিনিব নোৱাৰিব। আন কাৰোবাৰ এনেকুৱা ভিজন আছে যদি আপোনালোকে দেখুৱাই দিয়ক। অসমৰ বিজনেছ আজি অসমৰ মানুহৰ হাতত নাই, অনলাইনৰ হাতলৈ গোটেই খুচুৰা ব্যৱসায়টো গুচি গ'ল। অথচ ভাৰতীয় ব্যৱস্থাত কেতিয়াও খুচুৰা ব্যৱসায়, ৰিটেইল চেল কেতিয়াও বিদেশী কোম্পানীৰ হাতত যাব নোৱাৰে। বিজেপিয়ে অনলাইন কৰি ভাৰতবৰ্ষৰ প্ৰত্যেকজন খুচুৰা ব্যৱসায়ীক ধ্বংস কৰি দিলে। আজি মই এই চোলা কিনিছোঁ আমাজনত, এই ফেন কিনিছোঁ মই ফ্লিপকাৰ্টত। অসমৰ বেপাৰীয়ে ক'ৰ পৰা পইচা পাব?
দ্বিতীয় বস্তু কিনিছোঁ মই সকলোবিলাক আজিৰ দিনটোত শ্বপিং মলত। শ্বপিং মলবিলাক ৰিলায়েন্সৰ, টাটাৰ। তেতিয়াহ'লে অসমৰ কোনজন বেপাৰী ইয়াত সুবিধা পাব? অসমৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে, এওঁলোকে দেশক বিক্ৰী কৰি দিছে। আমি তাৰ বিপৰীতে কৈছোঁ যে ৰাইজৰ দল যিদিনা আহিব, 4 নম্বৰ আমাৰ সপোনটো হ'ল, 4 নম্বৰ আমাৰ পৰিকল্পনা হ'ল যে অসমৰ ব্যৱসায়ী মানুহৰ হাতলৈ আনিম আৰু অসমৰ প্ৰত্যেকজন ব্যৱসায়ীক আমি প্ৰফেশ্যনেল কৰি